ওকে ষ্টাৰ্ট হ'ল ন ওকে আজিৰ পৰা আমাৰ কি ষ্টাৰ্ট হ'ব তোমালোকৰ প্ৰতিখন পেজৰ পৰা ওকে যিমান তোমালোকৰ ৰিচেণ্টত যিমানখিলা পেজ আছে প্ৰতিখন পেজৰ পৰা ইম্পৰ্টেণ্ট যিমানবোৰ তোমালোকৰ কুৱেশ্যন আগতে আহিছে বা আহিব পাৰে ওকে তেনেকুৱা কুৱেশ্যন উলিয়াই লুচেণ্ট চিৰিজ উলিয়াম এনেকে পাৰ্ট 1 হ'ব প্ৰথম এতিয়া পাৰ্ট 2 হ'ব এনেকে উলিয়াই যিমান হয় পাৰ্ট 100টা হ'লেও কেছ নাই আজি আমি 40টা বা 30টা মান কুৱেশ্যন কৰিম প্ৰথম 2-3টা পেজৰ পৰা ওকে যোনবোৰ ইম্পৰ্টেণ্ট আগতে আহিছে বা আহিবও পাৰে ওকে প্ৰবেবল কুৱেশ্যন হ'ব ষ্টাৰ্ট কৰোঁ দেৰি নকৰোঁ চব লিখি থোৱা আছে যাতে সোনকালে শেষ হৈ যায় ওকে মই কিছুমান বস্তু যোনবোৰ অকণমান টান পাবা তোমালোকে মই ভাবা সেইখিনি মই অকণমান বুজাই দিম হ'ব লুচেণ্ট চিৰিজ পাৰ্ট 1 চবে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা যাতে আমি পাৰ্ট 2 চবেই পঢ়িব পাৰোঁ হ'ব ওকে ষ্টাৰ্ট কৰোঁ ইয়াত কি কৈছে যে হুইচ ভেদা ইজ কনচিডাৰ্ড অল্ডেষ্ট আটাইতকৈ পুৰণি যোনখন ভেদা কোনখন হয় বেদ কোনখন হয় ঋগ্বেদ হয় অপশ্যন নম্বৰ চি ইজ কাৰেক্ট Yes? Right or wrong? Yes, option number C is correct. কিমান চনৰ পৰা কিমান চনত সেইটো হৈছিল আৰু আৰ্লিয়েষ্ট বেডৰ কম্পোজ অফ কি হয় সপ্ত হিন্দু ৰিলিজন ওকে ওকে তাৰপিছতে নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে হুইচ ভেদা গিভছ মোৰ ইম্পৰ্টেঞ্চ টু ছচিয়েল ৰিলিজিয়াছ বা ইকনমিক ছচিয়েল কোনখন বেদে মানে ছচিয়েল ৰিলিজিয়াছ হওক বা ইকনমিক লাইফক বহুত ইম্পৰ্টেণ্ট দিছিলে ঋগ্বেদে হয় অপশ্যন নম্বৰ 2 ইজ কাৰেক্ট নেক্সট আচ্ছা এইখিনি চব ধুনীয়াকৈ মই এইখিনি বুজি পোৱাৰ কাৰণে মই ইমান বুজাই থকা নাই অ'কে তোমালোকে জানা বেদ 4খন আছে তোমালোকে ঋগ্বেদ যজুৰ্বেদ অথৰ্ববেদ আৰু সামবেদ বুলি আছে য়েছ অ'কে সেইখিনি ধৰণে মই বুজাই থকা নাই নেক্সট ইয়াতে মই এমচিকিউ বনাইছিলো নবনিলে আচ্ছা এইটো মানে বস্তুটো কি হয় একচুৱেলিকে এইটো শতপথ ব্ৰাহ্মণ একচুৱেলি শতপথা ব্ৰাহ্মণ ইংৰাজী তেনেকে হয় কিন্তু আমি অসমীয়াত পঢ়িবলৈ পাইছিলো কি বুলি পাইছিলো শতপথ ব্ৰাহ্মণ মানে এটা হিন্দু ধৰ্মৰ এখন অন্যতম প্ৰাচীন প্ৰমাণিক তোমালোকে এখন গ্ৰন্থ বুলি ভাবিব পাৰা যোনখন ব্ৰাহ্মণৰ গ্ৰন্থ অ'কে ওৱান ছেকেণ্ড এইখন ব্ৰাহ্মণৰ গ্ৰন্থ বুলি কোৱা হয় বা এনেকে কোৱা হয় এখন মানে সেই যজুৰ্বেদৰ সৈতে যজুৰ্বেদ যোনখন আছিলে আমাৰ তাৰ সৈতে অকণমান জড়িত হয় যিমানবোৰ তোমালোকৰ এতিয়া শতপথ মানে কি হয় মানে 100 বুলি ধৰি লোৱা হাণ্ড্ৰেড কি হয় 100 মানে 100টা পথ মানে 100টা তোমালোকৰ 100টা মানে কি হয় ৰাস্তা বা উপায় কথা লিখা থাকে শতপথ ভ্ৰমণ মানে এইটো কেলে দিছো কেতিয়াবা এই শব্দটো যদি পাই যাওঁ তেতিয়া তোমালোকে অকণ মানে একেবাৰে বুজি নোপোৱাকে নহয় কিবা এটাতো বুজি পাবা অ'কে 100টা মানে ৰাস্তাৰ কথা তাত লিখা আছে বা উপায়ৰ কথা লিখা আছিলে বা পথৰ মাৰ্গৰ কথা লিখা আছে আৰু তাত এই শতপথ ভ্ৰমণ যোনখন কিতাপ হয় এখন প্ৰাচীন হয় ব্ৰাহ্মণৰ হয় তোমালোকে জানা তাত 18টা কাণ্ড আছে 18টা কাণ্ড আৰু 100টা অধ্যায় আছে হ'ব লিখি ল'বা বহুত ইম্পৰ্টেণ্ট হয় কি এইখনত কি কথা লিখা আছে যজ্ঞৰ বিস্তৃত বিৱৰণ আছে পৌৰাণিক যোনবোৰ কাহিনী আছে আচলতে কিছুমান দাৰ্শনিক গুৰুত্ব আছে হ'ব নেক্সট অ'কে ক'বালৈকে এই শতপথ ভ্ৰমণৰ কথা গম পাবা তোমালোকে আচ্ছা উপনিষদ তোমালোকে জানা পঢ়ি আহিছা উপনিষদ কেইখন আছে উপনিষদে মেইনলি ডিল কিহ মানে উপনিষদে কি কৈছে যে মেইনলি ডিলছ উইথ কোনটো স্পিৰিচুৱেল নলেজ হয় স্পিৰিচুৱেল নলেজৰ ওপৰত ডিপেণ্ড কৰে চ' এক্সপ্লেনেশ্যন লিখা আছে দি ফ'কাছ অন দি স্পিৰিচুৱেল নলেজ এণ্ড দি ইউনিটি অফ চ'ল উইথ দি ইউনিভাৰ্চ অ'কে ইউনিভাৰ্চৰ লগত আমাৰ চ'লটো আত্মাটো কেনেকে ইউনিটি হয় বা স্পিৰিচুৱেল নলেজ কি হয় অ'কে সেইখিনি কথা উপনিষদত লিখা আছে অ'কে ধুনীয়াছে পঢ়ি উপনিষদৰ কথা আমি ইয়াত আৰু ঢেৰ কুৱেশ্যন আছে অ'কে বেদাংছ ৱেৰ কম্প'জ ডিউৰিং এই বেদাংছে কি হয় যোনবোৰ বৈদিক যুগৰ যোনবোৰ প্ৰেক্টিচেছ আছে কালচাৰ হয় সেই তাৰ কথা লিখা আছে বেদাংগ বুলি কোৱা হয় অ'কে বেদাংগছ কোনটো চনত কম্প'জ হৈছিলে 600 পৰা 600 BC পৰা 200 AD আচ্ছা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আগতে আহিছে মানে অ'কে সেইটো কাৰণে দি দিয়া হৈছে আচ্ছা স্মৃতিজ ৱেৰ কম্প'জ বিটুইন স্মৃতিজবোৰ কেতিয়া কম্প'জ হৈছে কোৱা স্মৃতিজটো কেতিয়া কম্প'জ হৈছে আচ্ছা উপনিষদৰ বিষয়ে তোমালোকে নাজানিব পাৰা মই একবাৰ এনেই কৈ দিছো আৰু লাষ্ট তোমালোকে নহ'লে আকৌ ক'বা যে উপনিষদটো গুচি গ'ল উপনিষদত ঢেৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে একচুৱেলি মানে কি হয় উপনিষদক মানে বৈদিক সাহিত্যৰ সৰ্বশেষ বা সৰ্বোচ্চ দাৰ্শনিক অংশ হয় এটা মানে তোমালোকে ইয়াক বেদান্ত বুলিও কোৱা হয় আমি তোমালোকে জানা ইয়াক বেদান্ত বুলিও জনা যায় আৰু নহ'লে তোমালোকে কি হয় ইয়াৰ অৰ্থটো কি হয় একচুৱেলি উপনিষদৰ মানে জ্ঞান লাভৰ বাবে গুৰুৰ ওচৰত নিষ্ঠাৰে বহা বুলি কয় অ'কে উপনিষদ
একচুৱেলি ইয়াত মানে ব্ৰহ্ম আৰু আত্মাৰ কথা, তাৰপিছতে কৰ্ম আৰু মুক্তিৰ কথা, অকমান মানে হেৰি হয় আৰু দাৰ্শনিক কথা থাকে। অ'কে, আৰু উপনিষদ তোমালোকে জানা, তোমালোকে 108খন উপনিষদ আছে। 108, সেই মৃত্যুঞ্জয়লৈ মনত পেলাই দিবা যদি মনত পৰে। অ'কে, 108, 108খন তোমালোকৰ উপনিষদ আছে। তাৰে ভিতৰত আমাৰ 11খনহে মুখ্য উপনিষদ বুলি ধৰো জানো আমি। তোমালোকে পাইছা নহয়, বহুতে পঢ়িবলৈ পাইছিলা নহয়, কেন, কঠ, প্ৰশ্ন, মুণ্ডক, তাৰপিছতে মাদুক্য, এনেকে কিমান আছিলে মোৰ ওচৰত মনত নাই বাৰু। 11খন মুখ্য উপনিষদ আছিলে, হয়। তোমালোকে জানা যোনখন সত্যমেৱ জয়তে, আমাৰ দেশৰ যোনটো ৰাষ্ট্ৰীয় বাক্য সত্যমেৱ জয়তে, সেইটো কি উপনিষদৰ আছিলে? মুণ্ডক উপনিষদৰ পৰাই লৈছিলে, হয়। অ'কে, কৈ দিছো আৰু পতককে, যাতে একো মানে স্পীডত সোনকালে হৈ যায় বুলি ভাবিছিলো, বাট মই অকমান অকমান কৈ দিছো যাতে তোমালোকে নোটছ বনাব পাৰা। অ'কে, বেদাংগছ, যোনখিনি এইখিনি কি হয়, অলপ আগতে মই কৈছিলো যোনখিনি তোমালোকৰ বেদাংগছ, যাৰ বেদৰ অংগ বুলি কোৱা হয়, সেইটো কাৰণে বেদাংগছ, মানে বেদৰ চোৱা, বেদ একচুৱেলি এনেকে বেদাংগছ 6টা বেদাংগছ আছে। মই লিখি ল যদি তোমালোকে নাজানা। অ'কে, মানে 6 প্ৰকাৰৰ বেদাংগছ আছে, 6 ভাগত বিভক্ত কৰিব পাৰি বেদাংগছ। অ'কে, এটা শিক্ষা হয়, এটা ছন্দ হয়। শিক্ষা গম পাইছে নহয়, বেদৰ যোনবোৰ শুদ্ধ উচ্চাৰণ বা ধ্বনিৰ বিজ্ঞান হয় বুলি কোৱা হয়। তাৰপিছতে ছন্দ আছে, কবিতা আৰু ছন্দ থাকিব লাগিব, লয়, সেইবোৰ কথা জানা। তাৰ ব্যাকৰণৰ কথা আছে, নিৰুক্ত কথা আছে, কল্প কথা আছে, জ্যোতিষ কথা আছে, এই 6টা। হ'ব, তোমালোকে আকৌ ৰিভাইজ কৰি আকৌ চাই ল'বা যদি মনত নপৰে, এইকেইটা লিখি ল'বা। মানে বেদাংগছ কি কি, বেদাংগছৰ ভাগ কেইটা কি কি, আৰু ইয়াৰ গুৰুত্ব কিন্তু তোমালোকে জানাই, ইমান পঢ়ি নাথাকো। হ'ব, নেক্সট, বেদাংগত কিমান চনৰ পৰা কিমান চনলৈ লৈছিলে? 620 পৰা 200 AD লৈ। হ'ব, নেক্সট আহিছে মানে এইটো স্মৃতিজ কম্প'জ বিটুইন স্মৃতিজ। আচ্ছা, স্মৃতিজ মানে কি হয়? স্মৃতি আকৌ সেই তোমালোকে ভাবি নল'বা আকৌ যে যোনবোৰ স্মৃতি শক্তি বোলে, স্মৃতিটো বেলেগ বস্তু। কিন্তু মানে এই স্মৃতি গ্ৰন্থৰ কথা কৈছে, স্মৃতি গ্ৰন্থ আৰু ধৰ্মশাস্ত্ৰ। অ'কে, সেইবোৰ কথা কৈছে। এনেকে তোমালোকে স্মৃতি শুনিছা ন, মনুস্মৃতি কিবা কিবি, মনুস্মৃতি তিনিখন 4খন মান কথা মইতো জানো, নাৰদ স্মৃতি, এনেকে বিষ্ণু স্মৃতি। অ'কে, তেনেকে ধৰ্মগ্ৰন্থ আছে। তো সেইখিনি কথাহে লিখা আছে। সেইখিনি মানে কিমান চনৰ পৰা কিমান চনলৈ, এইটো মানে কি অহা নাই, কিন্তু যিহেতু মানে তাৰ আগতো আহিছিলে, বেদাংগজৰ যোনটো কিমান চনৰ পৰা কিমান চনলৈকে আছিলে, যুগটো আছিলে, তেনেকে স্মৃতিৰ সেই যুগটোৰ কথাও আহিব পাৰে বুলি মই দি দিলো, বাট ইমান ইম্পৰ্টেণ্ট নহয় মানে মোৰ মতে। অ'কে, যোনটো পিৰিয়ডছ অফ এপিক্স, যোনটো ৰামায়ণ আৰু মহাভাৰতৰ, সেইটো কোনটো এয়াত আছিলে? 400 পৰা 420 পৰা 400 AD। অ'কে, ইয়াতে পুৰাণৰ কথাও আছে, আই থিংক। অ'কে, মহাভাৰত ৱাৰ লাষ্ট ফৰ কিমান কিমান দিন মহাভাৰত ৱাৰ হৈছিলে? কুৰুক্ষেত্ৰ 18 দিন। য়েছ, অপশ্যন নাম্বাৰ চি ইজ কাৰেক্ট। নেক্সট, কেপিটেল অফ মগধা মেনশ্যন ইন মহাভাৰত। আচ্ছা, কোনখন হয়? মগধাখন আটাইতকৈ ডাঙৰ বুলি কোৱা যায়, আই থিংক। য়েছ, এই মগধাখন একচুৱেলি এই কেপিটেলটো কি হয় তোমালোকে জানানে? আছে যে গিৰিবজ্ৰ বুলি কোৱা হয়। অপশ্যন নাম্বাৰ বি ইজ কাৰেক্ট। এখন আৰ্লি কেপিটেল অফ মগধা বুলি জনা যায়। ইয়াৰ মানে অৰ্থটো হৈছে যে পাহাৰৰ আবেষ্টালী, মানে গোটেই পাহাৰে আৱৰি থকা এখন কেপিটেল। অ'কে, সেইটো কাৰণে তাক কোৱা হয় যে গিৰিবজ্ৰ। অ'কে, গিৰি মানে পৰ্বতৰ, বজ্ৰ বুলি, এনেকে আৰু। হ'ব, তেনেকে ইয়াত বহুতো কথা আছে এই ঠাইডোখৰৰ কথা, মগধাৰ, কিন্তু কেপিটেলটো কেতিয়াবা আহে, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো আহি থাকে, তো সেইটো কাৰণে দি দিয়া হৈছে। অ'কে, আৰু কেতিয়াবা এই গিৰিবজ্ৰ প্ৰাচীন কালৰ এটা বিখ্যাত কি বুলি কোৱা হয়? চাইক্লোপিয়ান ৱাল বুলিও জনা যায়, চাইক্লোপিয়ান ৱাল। অ'কে, মোৰ ওচৰত আজি পেন টেপ নাই, কাৰণে লিখি যোৱা নাই, অকল শুনি যোৱা তোমালোকে। অ'কে, নেক্সট, পুৰাণছ were composed during, পুৰাণছটো কিমান চনৰ পৰা কিমান চনলৈকে ভিতৰত হৈছিলে? এই কৈছিলে অলপ আগতে, যোনটো তোমালোকৰ 420 পৰা 400 AD। য়েছ, অপশ্যন নাম্বাৰ বি ইজ কাৰেক্ট। আৰু পুৰাণৰ কথা ক'ব লাগিব নেকি? পুৰাণ কেইটা আছে? 1 ছেকেণ্ড, পুৰাণৰ ইয়াত এইটো কৈ দিছো, হাউ মেনি ছিগমেণ্টছ আৰ দেয়াৰ ইন পুৰাণ? পুৰাণত কেইটা ছিগমেণ্ট আছে? 5টা। য়েছ, অপশ্যন নাম্বাৰ চি ইজ কাৰেক্ট। এতিয়া ইয়াত লিখাই আছে, অলপ মই একবাৰ কৈছো, সৰ্গ যোনটো এটা আছে, প্ৰতিসৰ্গ, আৰু সেইটো কি হয়? ইয়াত লিখা আছে, ঠিক নাই এইকেইটা? সৰ্গ, প্ৰতিসৰ্গ, হয়, বংশ, তাৰপিছতে মন্ধন্তৰ, এনেকুৱা কিবা এটা হয়। অ'কে, মানাভান্ত্ৰা, এনেকে আৰু এইটো ভঞ্চানু চৰিত্ৰম, মানে বংশৰ চৰিত্ৰম খিনি আৰু। অ'কে, বংশানুচৰিত বুলি যোনখিনি আছে যে, সেইখিনি কথা।
আচ্ছা, পুৰাণ কেই প্ৰকাৰৰ কি কিন্তু তোমালোকে জানা 18খন পুৰাণ আছে, যেনে তোমালোকৰ বিষ্ণু পুৰাণ, শিৱ পুৰাণ, ভাগৱত পুৰাণ। অ'কে, আৰু কেইবাখনো উপপুৰাণো আছে, হ'ব। আৰু তোমালোকে এইবোৰ শুনিছাই, কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ পুৰাণ। আৰু বহুতো বিষয়ে জনা যায়। অ'কে, মানে এনচিয়েণ্টৰ বহুতো কথা, এনচিয়েণ্ট কালৰ আমাৰ বহুতো কথা জনা যায় ন, হয়। নেক্সট, ত্ৰিপিটকা বিলংছ টু হুইচ ষ্টেক? জৈন ধৰ্ম নে, বুদ্ধিষ্ট ধৰ্ম নে, বৈদিক ধৰ্ম নে? চবে জানো ত্ৰিপিটকা কি হয়, বুদ্ধ ধৰ্ম আটাইতকৈ পবিত্ৰ আৰু প্ৰাচীন কি হয়, প্ৰধান ধৰ্মগ্ৰন্থ হয়। তো সেইটো কাৰণে চি ইজ কাৰেক্ট, হয়। ত্ৰিপিটকা মানে কি হয়, তিনিটা, মানে ট্ৰাই আছে দিছে নে, ট্ৰাই। তো সেইটো তিনিটা, মানে তিনিটা প্ৰধান ভাগত সেই ত্ৰিপিটকা বিভক্তও কৰে। অ'কে, সেই বুকখনক এটা বিনয় পিটক বুলি কোৱা হয়, বা বিনয় পিটকা। তাৰপিছত এটা সূত্ৰ পিটক, বা এটা অভিধৰ্ম পিটক। অ'কে, তিনিটা ভাগত ভাগ কৰা হয়, প্ৰতিটো বেলেগ বেলেগ বৈশিষ্ট্য আছে। অ'কে, তো সেইখিনি ধুনীয়াছে পঢ়িম যদি ইয়াত কুৱেশ্যন আছে। অ'কে, কুৱেশ্যন থাকিবই লাগে। আচ্ছা, ত্ৰিপিটকা কনচিষ্ট অফ, মই অলপতে কৈছিলো, এটা চোৱা, এটা আছে এইটো বিনয়, এটা সূত্ৰ, এটা অভিধৰ্ম, হয়। তিনিটা ভাগত ভাগ কৰিছে। নেক্সট, এই বিনয় পিটকাত কি থাকে? অ'কে, ইয়াত মানে বুদ্ধ যোনবোৰ ভিক্ষুক আছিলে, তেওঁলোকৰ মানে কি হয়, কি ৰুল পালন কৰিব লাগে, অনুশাসনবোৰ তাত লিখা আছে। এইটো মনেষ্টিক ৰুলছখিনিৰ কথা লিখা আছে, হয়। নেক্সট, এইবোৰ মানে লিখি থাকিলে বহুত দিগদাৰ হয়, সেইটো কাৰণে মই পেনটো চলোৱা নাছিলো। অ'কে, দেন সূত্ৰ পিটিকাত কি লিখা থাকে? মানে ইয়াত বুদ্ধ আৰু তেওঁৰ প্ৰধান শিষ্যসকল, অ'কে, বা এনেকে এইটো একচুৱেলি জাটাকা টেলছৰ কথা লিখা আছে, যাতে মানে বুদ্ধ ধৰ্মৰ প্ৰিভিয়াছ যোনবোৰ বাৰ্থ আছে, সেই আগৰ জন্মৰ কথা ইয়াত লিখা আছে, হ'ব। হয়, অপশ্যন নম্বৰ এছ। আৰু সেই জাটাকা টেলছ কি হয়, প্ৰিভিয়াছ বাৰ্থছ অফ বুদ্ধ হয়। অলপ আগতে কৈছিলে, তো কেতিয়াবা যদি আহি যায় ক'ব পাৰিবা, হ'ব। নেক্সট, অভিধৰ্ম পিটকা তিনিটা ভাগ আছিলে নহয়, 3 নম্বৰ ভাগটো কি আছিলে, অভিধৰ্ম পিটক বা পিটকা। এইটো এইটো মানে ফিলচফি, দৰ্শনৰ ওপৰত ডিপেণ্ড, দৰ্শনৰ সেই পাৰ্ট, তিনিটা পাৰ্ট আছিলে ন, তো লাষ্টৰ পাৰ্টটো দৰ্শন আৰু ফিলচফিৰ ওপৰত ডিপেণ্ড কৰে বহুত, মানে। অ'কে, মানে দৰ্শনৰ বাস্কেট বুলি কোৱা হয়, দৰ্শনৰ ভঁৰাল বুলি কোৱা হয়, সেই পাৰ্টটো। তো সেইটোৱে। নেক্সট, এটা হৈছে মিলন্দি পন হৌ ইজ এ ডায়লগ বিটুইন কাৰ। আচ্ছা, মিলিন্দা পান হৌ, এইটো ডায়লগ হয়, মানে ডায়লগ একচুৱেলি নহয়, মানে কনভাৰচেশ্যন হয় বিটুইন কাৰ মাজত। আচ্ছা, এইটো ইয়াত লিখা আহিছে নহয়, দেখিছেনে? মিলি, আচ্ছা, মিলেণ্ডৰ এণ্ড নাগা হেনা। আচ্ছা, ইয়াত মই কাহিনীটো কৈ দিছো, মানে যেনেকে আমাৰ মণিকাঞ্চন সংযোগ, ভগৱান শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ সংযোগটো, তাত এটা বাৰ্তালাপ হৈছিলে ন, তাত এটা দৰ্শনৰ ওপৰত বাৰ্তালাপ হৈছিলে। তেনেকে মানে সেনে যেনেকুৱা বাৰ্তালাপ, সেইটোকে ইয়াত এটা আছে, এই তেওঁলোকৰ মাজত যোনটো ৰজা মিলিন্দ আৰু এজন দাৰ্শনিক পণ্ডিত আছিলে বুদ্ধ ধৰ্মৰ, তেওঁ আছিলে নাগসেনা। অ'কে, নাগসেনৰ দাৰ্শনিক সেই বাৰ্তালাপটোকে এই বুলি জনা যায়, মিলিন্দা পন। অ'কে, এখন তোমালোকৰ পাহৰি গৈছো গোটেই কাহিনীটো। তো এওঁলোকৰ মাজত সেই দাৰ্শনিক সেইটোকে মিলিন্দা ফনো বুলি জনা যায়। অ'কে, বহুত ইম্পৰ্টেণ্ট হয়, আহিছে আগতে। নেক্সট, অপশ্যন নম্বৰ 20 কাৰ্ড। নেক্সট, তো তোমালোকৰ বংশ আৰু মহাবংশ আৰু কমপ্লাইন ইন। আচ্ছা, এই দ্বীপ বংশ আৰু মহাবংশ, এই মানে কি হয়, এই দুটা তোমালোকৰ শ্ৰীলংকাত পালি ভাষাত ৰচিত দুখন অন্যতম প্ৰসিদ্ধ বংশাৱলী বা কননিয়েল কিছুমান কথা লিখা আছে, বুদ্ধ ধৰ্ম ঐতিহাসিক। অ'কে, ক'ত লিখা? এখন শ্ৰীলংকাত। আৰু এই প্ৰব্লেমটো কি হয়, ইয়াত চব বস্তু লিখা আছে, মানে অকল শ্ৰীলংকাৰে নহয়, আমাৰ প্ৰাচীন ভাৰতৰ ইতিহাস, আকৌ বিশেষকে আমাৰ যোনখন আমাৰ কোন আছিলে, অশোকৰ ৰাজত্বকাল, আৰু বুদ্ধ ধৰ্মৰ হেৰি কথা আছে। অ'কে, আকৌ অশোকৰ কথাও ধেৰ ওলাব, তাৰ কথা এতিয়া নকওঁ। লাহে লাহে যিমানবোৰ কুৱেশ্যন গৈ থাকিম, প্ৰতিখন পেজৰ কুৱেশ্যন আহি গৈ থাকিব, ইম্পৰ্টেণ্ট হয়। নেক্সট, হিষ্ট্ৰী ইজ ডিভাইডেড ইনটু হাউ মেনি পিৰিয়ডছ? আচ্ছা, এইটো বাই পিৰিয়ডছ লিখা আছে, চোৱা, বাই বুলি লিখা আছে, 1 ছেকেণ্ড, এইটো চোৱা, বাই পাৰ্টাইট, মানে জেনেৰেলি আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, এটা প্ৰি হিষ্টৰিক আৰু এটা হিষ্টৰিক, হয়। অপশ্যন নম্বৰ ইজ কাৰেক্ট।
বাকী সিভাগে আমাৰ ইণ্ডিয়াক আমি 4টা ভাগ কৰো চাগে আই থিংক হয়নে প্ৰি হিষ্টৰিক মিডিয়াভেল মডাৰ্ণ আৰু পষ্ট মডাৰ্ণ এনেকে দেন প্ৰি হিষ্টৰিক পিৰিয়ডৰ কিবা ৰাইট এণ্ড এভিডেন্স আছে জানো নাই তো অপশ্যন নাম্বাৰ বি ইজ কাৰেক্ট ন' ৰাইট এণ্ড এভিডেন্স প্ৰট' হিষ্টৰিক মানে কি হয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যন সেইটো এক্সাম্পল ইয়াত দিছে সুধিছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন নেক্সট হিষ্টৰিক পিৰিয়ড বিগিনছ ফ্ৰম হিষ্টৰিক পিৰিয়ডটো কিমান চনৰ পৰা বহুত ইম্পৰ্টেণ্ট হয় হিষ্টৰিক পিৰিয়ড কিমান চনৰ পৰা আহিছে জানানে অপশ্যন নাম্বাৰ চি 600 BC পৰা নেক্সট এনচিয়েণ্ট ইণ্ডিয়া পিৰিয়ড ক'লৈকে হৈছিলে এনচিয়েণ্ট ইণ্ডিয়া মানে ক'ত শেষ হৈছিলে কিমান চনত শেষ হৈছিলে যেতিয়াই তোমালোকৰ হৰ্ষবৰ্ধনৰ মৃত্যু হৈছিলে এতিয়া হৰ্ষবৰ্ধনৰ মৃত্যু কেতিয়া হৈছিলে আৰু এতিয়া শেষ হৈছিলে লাহেকে 647 AD এনচিয়েণ্টটো শেষ হৈছিলে মিডিয়েভেল ইণ্ডিয়া কেতিয়াবা ষ্টাৰ্ট হৈছিল তেতিয়াহ'লে 647 পৰা হয় 1757 লাগে মনত থাকিবনে বহুত ইম্পৰ্টেণ্ট হয় অপশ্যন নাম্বাৰ ইজ কাৰেক্ট মডাৰ্ণ ইণ্ডিয়া এতিয়া 1757 ষ্টাৰ্ট হৈছে মডাৰ্ণ ইণ্ডিয়া সেইটো সুধিছে যে মডাৰ্ণ ইণ্ডিয়া কেতিয়া বিগিন হৈছিলে আৰু সেই 1757 চনতে মানে কি হৈছিলে তোমালোকে জানানে মডাৰ্ণ ইণ্ডিয়া ষ্টাৰ্ট হৈছিলে আৰু পালাচী যুদ্ধও হৈছিলে হয় সেইটো লিখা আছে ষ্টাৰ্ট ফ্ৰম পেটেল অফ পেলাচী তলত লিখা আছে দেখিছেনে এইটো তলত দেখিলা বুজাই থকা নাই আৰু ইমান অকে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পিৰিয়ডটো কোনটো আছিলে বহুত ইম্পৰ্টেণ্ট হয় অকে তাত ডকিয়াৰ্ডৰ কথা আহিব ডকিয়াৰ্ড ক'ত আছে লথেল অকে গ্ৰেট বাথ ক'ত আছে মহেঞ্জোদাৰো বহুত ইম্পৰ্টেণ্ট হয় ফায়াৰ অল্টাৰ্ছ ক'ত আছে আটাইতকৈ ডাঙৰ চাইটটো কি হয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ৰাখিগড়ি য়েছ সেনেকে ৰাখিগড়ি ক'ত আছে হাৰিয়ানা অকে মহেঞ্জোদাৰো ক'ত আছে পাকিস্তানত হৰপ্পা ক'ত আছে পাকিস্তানত হৰপ্পা একদম আৰ্লিয়েষ্ট নন চাইট আছিলে 1921 চনত কোনে কৰিছিলে সেইখিনি বহুত ইম্পৰ্টেণ্ট হয় দেই মহাজনপদ পিৰিয়ড আচ্ছা মহাজনপদৰ কথা তোমালোকে কিবা জানানে মহাজনপদ 16টা মহাজনপদ আছে সেইটো জানা তোমালোকে বাকীটো একো নাজানা নাজানা মহাজনপদ কেইটা আছে 3টা আছে তাৰ বাকী মহাজনপদ কেইটা আছে মহাজনপদৰ পিৰিয়ডছ কেইটা কি কি তোমালোকে কৈ দিয়া পিৰিয়ডটো হৈছে বাৰু 600 পৰা এইটো 322 এতিয়া মহাজনপদ কেইটা মহাজনপদ আছে আৰু মহাজনপদ মানে কি একচুৱেলি এতিয়া চাবা দেই মহা মানে কি বহুত জনপদ মানে কি বহুত মানুহৰ ঠাই মানে বহুত মানুহ থকা মানে কি বুলি ক'ম এতিয়া বৃহৎ গণৰাজ্য বা বৃহৎ ৰাজ্য এই 16খন সেই এনচিয়েণ্ট টাইমত 16খন মানে এইটো টাইমত 16খন বহুত মানুহ থকা কিছুমান গণৰাজ্য আছিলে বুলি ধৰিলে বৃহৎ ৰাজ্য অকে 6ষ্ঠ শতিকাৰ পৰা তোমালোকৰ 4ৰ্থ শতিকালৈকে এনেকে মই ৰাখিছিলো আমি আগতে হ'ব এতিয়া সেই মহাজনপদ কেইটা তোমালোকৰ একচুৱেলি মহাজনপদ কেইটাৰ বিষয়ে ক'ত পোৱা যায় বুলি কেতিয়াবা যদি সোধে সেই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় কিন্তু এই পিৰিয়ডছো আজিলৈকে সোধা নাই কিন্তু সেই আহিব দেই দুখনত এটা তোমালোকৰ আই থিংক মই পাহৰি গৈছো বুদ্ধ ধৰ্মৰ এখন ধৰ্মগ্ৰন্থ আছিলে অংগুত্তৰ নিকায়ৰ তোমালোকে চাৰ্চ কৰিলে হৈ যাব অকে আৰু এখন আছে তোমালোকৰ ভাগৱতী সূত্ৰ অকে এখন জৈন ধৰ্মৰ আৰু বৌদ্ধ ধৰ্মৰ অংগুত্ত নিকায় আৰু জৈন ধৰ্মৰ এখন আছে তোমালোকৰ ভাগৱতী সূত্ৰ এইখনত সেই মহাজনপদৰ 16টা মহাজনপদৰ বিষয়ে জনা যায় অকে এটা এই 16টা মহাজনপদৰ তাত আটাইতকৈ ভাল আছিলে কি আছিলে কোনখন আছিলে আটাইতকৈ তোমালোকৰ আচ্ছা বাদ দিয়া এই আটাইতকৈ মগধৰ ৰাজধানী কি হয় গিৰিবজ্ৰ অলপ আগতে কৈ আহিছিলো বহুত ইম্পৰ্টেণ্ট হয় তেনেকে 16খন আছিলে তোমালোকে চাই ল'বা দেই কুৰু চেদি বৎস মৎস্য অকে অৱস্থি গান্ধাৰ এনেকে ধেৰ আছিলে কম্বোজ গান্ধাৰ ৰাজ্য এই গান্ধাৰৰ পৰাই কোন আহিছিলে শুনি অকে এতিয়া মেইন বস্তুটো হ'ল তোমালোকৰ এই মহাজনপদৰ বহুত বৈশিষ্ট্য আছে গম পোৱা নে ইয়াতে তোমালোকৰ লুৰ ব্যৱহাৰ হৈছিলে আয়ৰন টেকনলজি ইয়াতে ছেকেণ্ড আৰবানাইজেশ্যন হৈছিলে অকে নগৰীকৰণ হৈছিলে তাৰপিছতে মুদ্ৰাৰ প্ৰচলন ইয়াৰ পৰাই হৈছিলে ধৰ্মীয় আন্দোলনো ইয়াৰ পৰাই হৈছিলে অকে এইটো সময়তে হৈছিলে তো বহুত ইম্পৰ্টেণ্ট হয় হ'ব আটাইতকৈ শক্তিশালী চা 16খনৰ মাজত থকা এই 16খন মহাজনপদৰ প্ৰতিযোগিতা হয় আৰু সেই প্ৰতিযোগিতাত টপত কোন থাকে মগধ সদায় মগধ অকে মগধ আটাইতকৈ শক্তিশালী হিচাপে জিলিকি উঠে আৰু ইয়াৰ ওপৰত ভিত্তি কৰি মানে পিছলৈ কি হয় এখন প্ৰথম বৃহৎ সাম্ৰাজ্য এখন মানে এই খেল চেল কিবা কিবি ওপৰতে ভিত্তি কৰি এই 16খন মহাজনপদৰ ভিত্তি কৰি এখন বৃহৎ ৰাজ্য গঠন হৈছিলে অকে সাম্ৰাজ্যলৈ ভেটি এটা প্ৰতিষ্ঠা হয় সেইটো হৈছে মৌৰ্য সাম্ৰাজ্য
মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? চন্দ্ৰগুপ্ত মৌৰ্য নে কোন হয়? হয় নে নহয়? ইম্পৰ্টেণ্ট হয় আকৌ চন্দ্ৰগুপ্ত, আকৌ গুপ্ত বংশৰ বেলেগ আচ্ছা, কুৱেশ্যন আছে চাগে। আচ্ছা, মৌৰ্য পিৰিয়ড ক'ৰ পৰা? ফ্ৰম চন্দ্ৰগুপ্ত মৌৰ্যটোৰ পৰা বৃহদ্ৰথ। অকে, এতিয়া মৌৰ্য সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিলে? চন্দ্ৰগুপ্ত মৌৰ্য। হয়, কিমান চনৰ পৰা কিমান চনলৈকে? কুৱেশ্যন সেইটোহে আহিব। 322ৰ পৰা 185। য়েছ, অপশ্যন নম্বৰ 20 কাৰেক্ট। নেক্সট, এই মৌৰ্য সাম্ৰাজ্যৰ চন্দ্ৰগুপ্ত মৌৰ্য প্ৰতিষ্ঠাপক আছিলে। আৰু গুপ্ত বংশ প্ৰতিষ্ঠাপক বুলি ক'লে কোন কবা? শ্ৰীগুপ্ত। হ'ব। নেক্সট, এই মৌৰ্য বংশৰ যে ৰাজধানী ক'ত আছিলে? পাটালিপুত্ৰ। হ'ব। আৰু দুইটাই গুপ্ত বংশ পাটলিপুত্ৰই আছিলে, বাট পিছত উজ্জয়িনীলৈ লৈ গুচি গৈছিলে গুপ্ত বংশই। বাট মৌৰ্য আৰু গুপ্ত প্ৰথম কি আছিলে? পাটলিপুত্ৰ। আৰু সিভাগে মৌৰ্যৰ পাটলিপুত্ৰই আছিলে। অকে, তোমালোকে জানাই মৌৰ্য বংশৰ তোমালোকৰ ইম্পৰ্টেণ্ট ৰুলাৰ কেইটা কি আছিলে? চন্দ্ৰগুপ্ত মৌৰ্য, যোনখন ফাউণ্ডাৰ আছিলে, হয় নে? তোমাৰ মৌৰ্য সাম্ৰাজ্য। দেন বিন্দুসাৰ আছিলে, সম্ৰাট অশোক আছিলে। অশোকক তুমি পাহৰি যাব নোৱাৰা। অকে, কালিংগা ৱাৰৰ কথা, কালিংগা ৱাৰ কেতিয়া হৈছিল আৰু কালিংগা ৱাৰ শেষ হোৱাৰ পিছত তেওঁ কি ধৰ্ম লৈছিলে? বুদ্ধ ধৰ্ম। হয়, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ। অকে, নেক্সট, গুপ্ত সাম্ৰাজ্য তাৰ পিছত কথা পাতিম ৰবা। এই গুপ্ত সাম্ৰাজ্য কোনে স্থাপন কৰিছিলে বুলি কৈছিলো? শ্ৰীগুপ্ত। কোনে স্থাপন কৰিছিলে? শ্ৰীগুপ্ত। কেপিটেল ক'ত আছিলে? পাটলিপুত্ৰ। আৰু তাক এই গুপ্ত সাম্ৰাজ্য কি বুলি কোৱা হয়? গল্ডেন এজ অফ এনচিয়েন্ট ইণ্ডিয়া। এনচিয়েন্ট ইণ্ডিয়াৰ গল্ডেন এজ বুলি কোৱা হয়। হ'ব। এই গুপ্ত বংশই কিছুমান বস্তু আছে। সমুদ্ৰগুপ্ত যোনজন আছিলে, সমুদ্ৰগুপ্ত HG বুলি কওঁ। এই HG জনক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। কি বুলি কোৱা হয়? ভাৰতৰ নেপোলিয়ন। সমুদ্ৰগুপ্ত। হ'ব। তাৰপিছতে এজন প্ৰথম চন্দ্ৰগুপ্ত আছিলে। আৰু ছেকেণ্ডজন চন্দ্ৰগুপ্ত কোন আছিলে? দ্বিতীয় সমুদ্ৰগুপ্ত। দ্বিতীয় চন্দ্ৰগুপ্ত। আচ্ছা, প্ৰথমজন সমুদ্ৰগুপ্ত আছিলে, সমুদ্ৰগুপ্ত যাক নেপোলিয়ন বুলি জনা যায়। ছেকেণ্ডজন আছিলে চন্দ্ৰগুপ্ত। হয়, চন্দ্ৰগুপ্ত। তেওঁ আকৌ বিক্ৰমাদিত্য বুলি জনা যায়। কি বুলি জনা যায়? বিক্ৰমাদিত্য। ইম্পৰ্টেণ্ট হয়, এইখিনি বস্তু আহিব দেই। তোমালোকে এতিয়া ভাবিছা চাগে এই কবলৈ লিখিবলৈ নাপালো, ৰিভাইজ কৰি লোৱা। নেক্সট, মোৰ মানে দেৰি হৈছে। অকে, নেক্সট। আচ্ছা, লাইচেন্স ফায়াৰ পলিচি। আচ্ছা, এই বস্তুটো মানে কি হয়, তোমালোকৰ এই বস্তুটো এনেকে অহা নাই আজিলৈকে, কোনটো ফেজত কি ফেজত। এই বস্তুটো মই জাষ্ট এনে লিখিয়ে দিছো। এই ফায়াৰ পলিচি মানে কি কাৰণে বিলংছ, এই ফায়াৰ পলিচিটো কিতাপ বহুত আহে। লেছে ফায়াৰ নীতি মানে এইটো। অকে, লেছে ফায়াৰ নীতি এইজন মানে এটা ফাৰ্চী অৰ্থনৈতিক তত্ত্ব আৰু নীতি হয় এইটো। মানে আজি জীয়াই থাকিবলৈ দিয়া, মানুহৰ মতে কাম কৰিবলৈ দিয়া, এই পলিচিটোৰ মানে মেইন মটিভ আছিলে। মানে চৰকাৰে যাতে কোনো ধৰণৰ হস্তক্ষেপ নকৰাকৈ বা নিয়ন্ত্ৰণ থকাকৈ সমৰ্থন কৰা নহয় মানে। আচ্ছা, মেইন বস্তুটো মই কৈ দিছো, ফ্ৰী মাৰ্কেট মানে ফ্ৰী ট্ৰেড। সেইটো টাইমত ফ্ৰী ট্ৰেড মানে এই পলিচিটো বিলং কৰিছিলে। অকে, ব্যক্তিগতভাৱে স্বতন্ত্ৰতা আছিলে, চৰকাৰৰ অকমানে ভূমিকা আছিলে। অকে, এই পলিচিটো একচুৱেলি ক'ত কোনখনত বেছি লিখা আছে বুলি ক'লে কি বুলি ক'বা জানে নাই? আমাৰ আধুনিক অৰ্থনীতিৰ পিতৃ কোন আছিলে? অৰ্থনীতিৰ পিতৃ এডাম স্মিথ। তেওঁ এখন বিখ্যাত কিতাপ আছিলে, দ্য ৱেলথ অফ নেশ্যন। তাত এই নীতিটোৰ কথা লিখা আছে, লেছ ফায়াৰ পলিচি কথা। হয়, এইটো দাঙি ধৰিছিলে। আৰু তেওঁ কৈছিলে যে বজাৰত এটা অদৃশ্য হাত আছে, যিটো চৰকাৰী পক্ষই হস্তক্ষেপ নকৰাকৈ বহুত ধুনীয়াকৈ চলাই নিয়ে। অকে, তেওঁ এই পলিচিটোৰ কথা তেওঁ তাত উল্লেখ আছে, দ্য ৱেলথ অফ নেশ্যনত। অকে, আধুনিক অৰ্থনীতিৰ পিতৃ কৈছিলে এডাম স্মিথ। হ'ব, তেওঁ এখন বিখ্যাত কিতাপত। হ'ব। নেক্সট, আৰু এটা পলিচি আছে, সেইটো জানি লোৱা, দ্য ৰিং ফেন্স পলিচি। এইটো একেবাৰে উজু হয় আৰু ৱাৰেন হাষ্টিং, তোমালোকৰ আই থিংক ৱাৰেন হাষ্টিং কোন আছিলে? ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন গভৰ্ণৰ জেনেৰেল আছিলে নে? আৰু মোক ক'বাচোন, ভাৰতৰ ৱাৰেন হাষ্টিং কি আছিলে, মানে মেইন পষ্টটো কি আছিলে? তোমালোকে মোক কমেণ্ট বক্সত জনাব লাগিব। ৱাৰেন হাষ্টিং কোন আছিলে? ফাৰ্ষ্ট কোন আছিলে? মোক কমেণ্ট বক্সত জনাবা। অকে, এইটো ইনো লাষ্ট কুৱেশ্যন হয়। অকে, তেওঁ এই ৰিং ফেন্স পলিচিটো একচুৱেলি তেওঁ কৈছিলে, তোমাৰ ৱাৰেন হেষ্টিঙে, যাতে ভাৰতখন মানে কি হয়, ব্ৰিটিছ সাম্ৰাজ্য সুৰক্ষিত কৰিবলৈ
মানে এটা গুৰুত্বপূৰ্ণ কূটনৈতিক এটা সামৰিক কৌশল আছিলে বুজিলা চাৰিওফালে মানে সুৰক্ষা দিয়া বা বেষ্টনী গঢ়ি তোলা অকে এইবোৰ ঢেৰ কাহিনী আছে অকে সেইখিনি তোমালোকে জানা আৰু ইমান হেৰি নকৰো এইটো মেইন পলিচিটো কোনে কৈছিলে বুলি কেতিয়াবা আহিব পাৰে এইটো পিৰিয়ডটো নাহে পিৰিয়ডটো হৈছে 1757 পৰা 1813লৈকে যোনটো তোমালোকৰ মডাৰ্ণটো বিগিন হৈছিলে অকে তো তেতিয়াই অকে থেংক ইউ বাই বাই লাভ ইউ গাইজ নেক্সট পাৰ্টটো কাইলৈকে আহি আছে হ'ব থেংক ইউ লাভ ইউ গাইজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা